দুখীয়া হোৱাৰ বাবে গ্ৰেপ্তাৰ কৰা হল ভানুপ্ৰিয়া মিছঙক জিএমচিএইচত যেটো ঘটনা সংঘটিত হৈ গল সেই ঘটনা সন্দৰ্ভত ভানুপ্ৰিয়া মিছঙক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু ভানুপ্ৰিয়া মিছঙক গ্ৰেপ্তাৰ কৰাৰ পাছতে এতিয়া অভিযোগ উত্থাপন কৰিছে ভানুপ্ৰিয়া মিছঙৰ পৰিয়ালবৰ্গই অতিকে দৰিদ্ৰ ঘৰৰ এগৰাকী যুৱতী আছিল ভানুপ্ৰিয়া মিছং আৰু অসুস্থ পিতৃৰ লগতে ভাতৃ ভগ্নীৰ পঢ়া শুনাৰ খৰচ বহন কৰি আহিছিল ভানুপ্ৰিয়া মিছঙে আৰু দৰিদ্ৰ হোৱাৰ বাবে ভানুপ্ৰিয়া মিছঙক গ্ৰেপ্তাৰ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে ভানুপ্ৰিয়া মিছঙৰ মাতৃ আৰু ভগ্নীয়ে ভানুপ্ৰিয়া মিছঙৰ পৰিয়ালবৰ্গই উল্লেখ কৰিছে অভিযোগ কৰিছে যে তদন্ত কৰিলে ভালকৈ কৰিব লাগে আমি দুখীয়া বাবে আমাক এনেকুৱা কৰিলে নেকি ইত্যাদি ধৰণৰ অভিযোগ উত্থাপন কৰিছে আৰু ভানুপ্ৰিয়া মিছঙক গ্ৰেপ্তাৰৰ পাছতেই কেতবোৰ অভিযোগ উত্থাপন কৰিছে সংবাদ মাধ্যমৰ সন্মুখত অভিযোগ উত্থাপন কৰিছে ভানুপ্ৰিয়া মিছঙৰ মাতৃ আৰু ভগ্নীয়ে সবিস্তাৰে এই মুহূৰ্তত লৈ আহিব বিচাৰিছো আপোনালোকৰ বাবে আমি জনাইছো যে নৱজাতকৰ মৃত্যুত গ্ৰেপ্তাৰ হৈছে জিএমচিএইচৰ নাৰ্ছ আৰু গ্ৰেপ্তাৰ হোৱা ভানুপ্ৰিয়া মিছঙৰ মাতৃ আৰু ভগ্নীৰ অভিযোগ দুখীয়া হোৱাৰ বাবে ভানুপ্ৰিয়া গ্ৰেপ্তাৰ বুলি মন্তব্য কৰিছে আৰু আমি দুখীয়া হোৱাৰ বাবে মোৰ ছোৱালীক গ্ৰেপ্তাৰ কৰি দোষ জাপিব বিচাৰিছে জিএমচিএইচে 2023 চনৰ 6 ফেব্ৰুৱাৰীত যোগদান কৰিছিল ভানুপ্ৰিয়া মিছঙে আৰু অসুস্থ পিতৃৰ চিকিৎসাৰ দায়িত্বও ভানুপ্ৰিয়াৰ ওপৰত তদন্ত সকলোৰে হওক বুলি দাবী উত্থাপন কৰিছে পৰিয়ালটো আমি পুনৰবাৰ জনাইছো যে ভানুপ্ৰিয়া মিছঙক গ্ৰেপ্তাৰ কৰা হৈছে ভানুপ্ৰিয়া মিছঙক গ্ৰেপ্তাৰৰ পাছতে এতিয়া ভানুপ্ৰিয়াৰ পৰিয়ালবৰ্গই অভিযোগ উত্থাপন কৰিছে যে আমি দুখীয়া হোৱাৰ বাবে ছোৱালীজনীক গ্ৰেপ্তাৰ কৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতালে দোষ জাপি দিব বিচাৰিছে তদন্ত কৰিলে সকলোৰে কৰিব লাগে আৰু 21টা শিশুৰ বাবে গাখীৰ প্ৰস্তুত কৰিবলগীয়া হৈছিল ভানুপ্ৰিয়া মিছঙে আৰু এটা ইউনিটত এগৰাকী নাৰ্ছ থকাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে ভানুপ্ৰিয়া মিছঙৰ পৰিয়ালবৰ্গই আৰু নাৰ্ছৰ অভাৱৰ বাবেই এনেকুৱা ঘটনা সংঘটিত হল বুলি অভিযোগ উত্থাপন কৰিছে আৰু দুখীয়া হোৱাৰ বাবেই ভানুপ্ৰিয়া মিছঙক গ্ৰেপ্তাৰ কৰিছে বুলি দাবী উত্থাপন কৰিছে এদিকে দৰিদ্ৰ ঘৰৰ এগৰাকী জীয়ৰী আছিল ভানুপ্ৰিয়া মিছং আৰু আজিৰ দিনটোত ভানুপ্ৰিয়া মিছঙক গ্ৰেপ্তাৰ কৰা হৈছে আৰু লগতে ভানুপ্ৰিয়া মিছঙে নিজৰ অসুস্থ পিতৃৰ চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰি আছিল নিজ ভগ্নী আৰু ভাতৃৰ পঢ়া শুনাৰ খৰচ বহন কৰি আছিল 2023 চনৰ 6 ফেব্ৰুৱাৰীত ভানুপ্ৰিয়া মিছঙে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত নাৰ্ছ হিচাপে যোগদান কৰিছিল আৰু বৰ্তমান তেওঁ নাৰ্ছ ইনচাৰ্জ হিচাপে কৰ্মৰত আছিল কিন্তু গুৱাহাটী মেডিকেল কলেজ হাস্পতালত নৱজাতকৰ মৃত্যুৰ পাছতেই ভিন্ন ধৰণৰ চৰ্চা হৈ আছিল তদন্ত অব্যাহত ৰাখিছিল কিন্তু ভানুপ্ৰিয়া মিছঙক গ্ৰেপ্তাৰ কৰা হৈছে তথাপিও ভানুপ্ৰিয়া মিছঙৰ পিতৃৰ মাতৃয়ে ক্ষমা কৰিব ভানুপ্ৰিয়া মিছঙৰ মাতৃ আৰু ভগ্নীয়ে অভিযোগ উত্থাপন কৰিছে পিতৃ যিহেতু অসুস্থ আৰু ভঙাগড় আৰক্ষী থানাৰ সন্মুখত মাতৃ আৰু ভগ্নীয়ে সংবাদ মাধ্যমৰ সন্মুখত অভিযোগ উত্থাপন কৰি কৈছে যে আমি দুখীয়া হোৱাৰ বাবেই ছোৱালীজনীক গ্ৰেপ্তাৰ কৰি দোষ জাপি দিছে এই সমগ্ৰ ঘটনাৰ তদন্ত ভালদৰে হ'ব লাগে সকলোকে তদন্ত কৰিব লাগে তদন্তৰ আওতালৈ সকলোৱে আনিব লাগে কাৰণ এটা দুটা নহয় 21টা শিশুৰ বাবে ভানুপ্ৰিয়া মিছঙে গাখীৰ প্ৰস্তুত কৰিবলগীয়া হৈছিল আৰু লগতে ভানুপ্ৰিয়া মিছং যিটো ইউনিটত আছিল সেই ইউনিটত আৰু অত্যাধিক নাৰ্ছৰ প্ৰয়োজন আছিল ভানুপ্ৰিয়া মিছঙে অকলেই চম্ভালিবলগীয়া হৈছিল গতিকে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱাটো আচলতে দুৰ্ভাগ্যজনক যদিও নাৰ্ছৰ অভাৱৰ বাবে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে বুলি ভানুপ্ৰিয়া মিছঙৰ পৰিয়ালবৰ্গই অভিযোগ উত্থাপন কৰিছে আৰু দাবী উত্থাপন কৰিছে যে তদন্ত কৰিলে ভালদৰে কৰিব লাগে কাৰণ দুখীয়া হোৱাৰ বাবে এগৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰি দায়িত্ব সামৰিব নোৱাৰে আৰক্ষীয়ে দোষ জাপি দিব নোৱাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ মাতৃ আৰু ভগ্নীৰ আমাৰ হাতত মন্তব্য আছে পৰিয়ালৰ আন সদস্যৰ আমাৰ হাতত মন্তব্য আছে আমি সেই মন্তব্য এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছো বেবী থকাৰ পিছত তাই অকলে ইমান কোনটো চম্ভালিব তাই বেবী ফিডিং কৰিবলৈ কাৰণে দুধ বনাব যাবনে নে বাচ্চা চাব সেইটোতো তাত অকলে দিব নালাগে ন এটা ইউনিটত সেইটোৱে 23 চনৰ 6 ফেব্ৰুৱাৰীত জইন কৰিছে হয় মোৰ বা হয় নাই তাই একোতো কোৱা নাই নাই একো জনোৱা নাই আমি নিউজৰ জৰিয়তে গম পাইছোঁ এইবোৰ নাই বাইদেৱে একো কোৱা নাই আমাক একো কোৱা নাই এতিয়ালৈকে বাৰু একো কোৱা নাই 21টা বাচ্চা আছিলে বুলি কৈছে এটা ইউনিটত ইউনিকোড এটা আছিলে বোলে এতিয়া সুধিছোঁ মানে তাইক তেতিয়া কৈছে তাই তাই নাই সেইটোৱে কৈছে তাই আৰু একো কোৱা নাই তাই ব্ৰেষ্ট ফিডিঙৰ কাৰণে দুধ বনাব গৈছে বুলি কৈছে 21টা আছিলে বুলি কৈছে চাই আছিলে নাই একো কোৱা নাই সেইটো নাই একো কোৱা নাই নাই অকলে ডিউটি কৰি আছিলে তাৰ কৰি পিনে খুৱাই বুৱাই পিনে পঢ়াইছিলে পিনে পালে বোলে মই হেৰি কৰি আছিলোঁ আৰু নিউজত পালোঁ কি হেৰি বুলিয়ে মই আহিছোঁ হয় মই সেইটোৱে ক'ব বিচাৰিছোঁ যে মোৰ যিহেতু নাৰ্ছজনী অকলে থাকে নি ডক্টৰৰ লগত থাকিব লাগে ভাবোঁ থাকে আৰু নাৰ্ছ থাকিব লাগে
তাই মোক মানে ঘৰখন চলাই আছে আৰু সৰু ভণ্টি আৰু এটা ভাইটি এটা আছে তাই পঢ়াই আছে দেউতা দিন হাজিৰা কৰে ভাঙি পৰিছে মানে কান্দা কোটাত চবেই হেৰি কৰি আছে আৰু বাপেকে এতিয়া মই আহি পোৱাৰ লগে লগে কান্দিছোঁ এতিয়া যিবিলাক আপোনালোকৰ থ্ৰুদি আমিতো ইমান দূৰৰ পাইছোঁ ধেমাজি আমাৰ চিচি কলঘৰ বুলি কয় একদম ভিতৰুৱা জেগা আমি যেনে তেনে আজি জেনেৰেল মানে ট্ৰেইনত আহিছোঁ দুখে ভাগৰে কেনেকৈ অৱস্থাত আহিছোঁ এই এনেকৈ আহিছোঁ চাওক আপোনালোকে কাৰণ শুনি পাই মই লগত লৈ মেলি আহিবলগীয়া হৈছে কাৰণ ইয়াৰ যিটো ছোৱালীজনী মানে বাপেকে ইমান মানে হেৰি নাজানে সেইটো কাৰণে মই এতিয়া সিহঁতক লৈ আহিবলগীয়া হ'ল লৈ আহি কিনি এতিয়া যিটো কণ্ডিশ্যন পাইছোঁ ইয়াত যি আপোনালোকৰ থ্ৰুদি আমি যিবিলাক কথা গম পাইছোঁ সেইমতেতো কাৰণ এটা ইউনিটততো এজন নাৰ্ছ কৰ্তব্যৰত ৰখাটোতো হেৰি নহয় আৰু নাৰাখে উচিতো নহয় আৰু নাৰাখে মোৰ মতে আছিলে কিন্তু এতিয়া অকল তাইকে মানে এতিয়া ধৰাটো আমি অলপ সন্দেহ হৈছে কাৰণ কাকো আমি দুখ দিবলৈ নাযাওঁ কিন্তু তাইকে অকল যে ধৰিবলগীয়া হৈছে কাৰণ তাতটোতো এটা নাইট ডিউটিত থকা বস্তুটো অকলেতো কেতিয়াও ডক্টৰো আছে আপোনাৰ সৰুবিলাকৰ ডাঙৰবিলাক ঢাক খাই আছে সৰুবিলাক এইটো হৈ আছে গোটেই প্ৰক্ৰিয়াটো অসত্যটোতো এনেও উদ্ভাৱন হ'বই আৰু যিবিলাক যদি তাই যদি হেৰিত গাফিলতি কৰিছে এই ধৰক ডিউটিত গাফিলতি কৰিছে আৰু অন্যকেইটাও অকল তাই ইমান ইউনিটটো অকলে সি চম্ভালিব নোৱাৰে আৰু মোৰ বিশ্বাস মোৰ ইমান অভিজ্ঞতা নাথাকিলেও নিদিয়ে তেনেকুৱা থাকে তাৰ লগত আৰু আছিলে ডক্টৰ থাকিব নাৰ্ছ থাকিব অন্যান্য মানে বহুত থাকিব মুঠতে ৰাতিটোতো আৰু 30-32টা তাই দুখীয়া হোৱাৰ কাৰণে তাইকতো তাৰ মাক বাপেকে একো কৰিব নোৱাৰে কোনো এনেকৈ হাত দীঘল মানুহ নহয় দুখীয়া হোৱাৰ কাৰণে তাইকে মানে জাপি দিয়া নিচিনা